নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰ ডিৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন নয়ে ঘোষণা কৰা ST শিক্ষাৰ্থীৰ বাবে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বিষয়ে। 2026-27 বৰ্ষৰ বাবে এই স্কলাৰশ্বিপটো হ'ব। তাৰপিছত এই সম্পৰ্কে আলোচনা কৰিম। লগতে এই ভিডিঅ'টোত আপুনি জানিবলৈ পাৰিব পৰিয়ালৰ আয় সীমা কিমান, অৰ্থাৎ আপোনাৰ ইনকাম চাৰ্টিফিকেটত কিমান ইনকাম থাকিব লাগিব, অনলাইন এপ্লাই কৰাৰ শেষ তাৰিখ কি হয়, যি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি জনাইছে সেই বিষয়ে আলোচনা কৰিম। ভেৰিফিকেশ্যনৰ শেষ তাৰিখ, লগতে প্ৰয়োজনীয় ডকুমেণ্টছ কি আপোনালোকক লাগিব, লগতে NSP যি NSP কথা ইয়াত লিখা আছে, আপোনালোকে তলৰ ফালে চাই NSP কথা ইয়াত লিখা আছে। চ' এই NSP আপোনালোকে কেনেকৈ OTG ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, আৰু যদি আপুনি ST কেটেগৰী শিক্ষাৰ্থী বা অভিভাৱক তেন্তে এই ভিডিঅ'টো শেষলৈ গৈ চাব লাগিব। আৰু আপোনালোকক এই ইয়াত দিয়া থকা লিংক এটাত আপোনালোকে ক্লিক কৰি আপোনালোকে স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। চ' এই স্কলাৰশ্বিপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম, ঠিক আছে। আপোনালোকে চিন্তা কৰিব নালাগে। এই ভিডিঅ'টোত চৰকাৰী জাননী অনুসৰি শিক্ষামূলক উদ্দেশ্যৰে প্ৰস্তুত কৰা হৈছে। আবেদন কৰাৰ আগতে চৰকাৰী ৱেবছাইটত যি তথ্য আছে সেই তথ্য নিশ্চিত কৰি আপোনালোকে লৈ ল'ব। অসম চৰকাৰ ডিৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্ছে যি প্লেইন প্ৰকাশ কৰা ST শিক্ষাৰ্থীৰ বাবে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ সম্পৰ্কে আমি এতিয়া অলপমান জানোৱা হওক। চ' প্ৰথমে জানোৱা হওক এই স্কলাৰশ্বিপ কোনে লাভ কৰিব। এই আঁচনিখন ST যি শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে হ'ব। ইয়াৰ ভিতৰত দুটা স্কিম আছে। প্ৰথমটো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, যি ক্লাছ 9 আৰু ক্লাছ 10ৰ বাবে হ'ব। ইয়াত আপোনালোকে চালে আপোনালোকে গম পাই যাব, আৰু আপোনালোকে ইনকামটো কিমান থাকিবলগীয়া দিয়া আছে, আৰু আবেদনৰ তাৰিখ লাষ্ট ডেট যিটো ছাবমিশ্যন আছে, চ' এই লাষ্ট ডেটটো আপোনাক ইয়াত দিয়া আছে। আপোনালোকে এইখিনি অকণমান ভালদৰে চাব। তাৰপিছত লগতে দিয়া আছে ক্লাছ 9 আৰু 10ৰ বাবে পঢ়ি থকা ST শিক্ষাৰ্থীৰ বাবে হ'ব ফাৰ্ষ্টটো, আৰু দ্বিতীয়তে হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ, যিটো 2 নম্বৰ দিয়া আছে। চ' পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ যি পোষ্ট মেট্ৰিকটো হ'ব, যি HS কলেজ ইউনিভাৰ্চিটি আদি হ'ব, যিটো পোষ্ট মেট্ৰিক দিয়া আছে। চ' এই পোষ্ট মেট্ৰিকটো আপোনালোকে চাই ল'ব। চ' আপোনালোকে অকণমান অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব, তেতিয়া আপোনালোকে ডিপলি জানিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে যি পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটোৰ বিষয়ে আপোনালোকে তাত ধুনীয়াকৈ গম পাই যাব। মেইনলি এইটো আপোনাৰ HS পঢ়ি থকা, লগতে গ্ৰেজুৱেশ্যন কৰি থকাবিলাকো হয়তো আবেদন কৰিব পাৰিব। চ' এইটো ST শিক্ষাৰ্থীৰ বাবে কেৱল হ'ব। এতিয়া চাওঁ ইলিজিবিলিটিৰ কথা। পোষ্টাৰ অনুসৰি বা এইখন যি দিয়া আছে চৰকাৰী ৰমেশ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি দিছে, এইখন অনুসৰিকে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত যাব লাগিব, যিটো NSP হয়। মই যি ইতিমধ্যে ক'লোঁ, NSP মানে কি হৈছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। চ' এই পৰ্টেলটো আপোনালোকে মই অকণমান আগতে কৈ থোৱা যি অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো যিটো ৱেবছাইট দেখিব পাইছে, চ' ইয়াত জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰাৰ শেষ তাৰিখ হ'ব 6 অক্টোবৰ 2026 তাৰিখ। চ' ইয়াতে ধুনীয়াকৈ লাষ্ট ডেটটো আপোনালোকক দিয়া আছে। অফিচাৰে ভেৰিফিকেশ্যন কৰাৰ শেষ তাৰিখ 6 নৱেম্বৰ 2026 হ'ব। আপোনালোকৰ যিটো ইনষ্টিটিউট আছে, নোডেল অফিচাৰ আছে, তেখেতসকলে 6 নৱেম্বৰ 2026ৰ ভিতৰত এইটো ভেৰিফিকেশ্যন কৰিব লাগিব। আবেদন কৰাৰ আগতে কিছুমান নথি পত্ৰ প্ৰস্তুত কৰিব লাগিব। মই যদি এই নথি পত্ৰখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ আপোনালোকে চাব পাৰে। চ' মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব। আধাৰ লিংক লাগিব, এইটো আপোনালোকে চাই ল'ব। আধাৰ লিংক মোবাইল নাম্বাৰ, যিটো আপোনাৰ আধাৰ কাৰ্ড থাকে। চ' এই 12টা যি নাম্বাৰ আছে, এই 12টা নম্বৰত যি কাৰ্ডখন যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে, এই নাম্বাৰটো লাগিব। অভিভাৱকৰ ইনকাম চাৰ্টিফিকেট লাগিব, আয়ৰ প্ৰমাণপত্ৰ লাগিব। যদি আপোনালোকে আয়ৰ প্ৰমাণপত্ৰ বিচাৰিব বিচাৰে, এপ্লাই কৰিব বিচাৰে, তেন্তে মোক DM কৰিব। আপোনাক 7 ডেইজৰ ভিতৰত আয়ৰ প্ৰমাণপত্ৰ দিম। অসমৰ যিকোনো ঠাই হ'লে আপোনালোকে ডকুমেণ্টছখিনি মোৰ ৱেবছাইট নম্বৰটো দিব পাৰে। আপোনালোকে এইটো সম্পূৰ্ণ প্ৰাইভেচি থাকিব। তাৰপিছতে আপোনালোকে যদি নেক্সট কি লাগিব, আধাৰ লিংক বেংক একাউণ্ট লাগিব, অৰ্থাৎ আধাৰেৰে টকা ওলোৱা সোমাব পাৰিব, এনেকুৱা ধৰণৰ বেংক একাউণ্ট লাগিব। বেংক একাউণ্টটোৰ লগত আপোনাৰ যিটো একাউণ্ট আছে, সেই একাউণ্টটোৰ লগত আধাৰটো মেণ্ডেটৰীভাৱে লিংক হ'ব লাগিব। লগতে আধাৰ লিংকেৰে আধাৰ চিডিংটো লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ নাম্বাৰেৰে টকা উলিয়াব পৰা সোমাব পৰা হ'ব লাগিব। লগতে দিছে আবেদন কৰিবলৈ অফিচিয়েল ৱেবছাইট হৈছে, অফিচিয়েল ৱেবছাইটৰ ইতিমধ্যে কৈ দিছোঁ, এইটো হ'ব আপোনালোকৰ অফিচিয়েল ৱেবছাইট। আৰু আপোনালোকে যিসকল মানে কি আপোনাৰ চিনাকি কোনো ST যদি বন্ধুসকল, যদি আপুনি বা আপোনাৰ চিনাকি কোনো ST শিক্ষাৰ্থী এই স্কলাৰশ্বিপৰ বাবে যোগ্য, তেন্তে এই তথ্যটো তেওঁলোকৰ সৈতে অৱশ্যেই শ্বেয়াৰ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু বেল আইকনটো কাষত থকা বেল আইকনটো আপোনাক ক্লিক কৰি দিয়ক। আৰু আগন্তুক সকলো শিক্ষামূলক আপডেট সৰ্বপ্ৰথমে লাইভ কৰিবৰ বাবে আপোনালোকে এই চেনেলটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ থাকিলে সকলোকে, আৰু পুনৰ নতুন এটা ভিডিঅ'